নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছো আপোনালোকৰ কাষলৈ এই শিতান যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া কিছু শুনা ঘটনাৰে আৰম্ভ কৰিছিলো তাৰ পিছত এই শিতানত আপোনালোকে আপোনালোকৰ অভিজ্ঞতাবোৰ মোলৈ লিখি পঠিয়াবলৈ ল'লে আৰু এই শিতান আগবঢ়াই নিয়া আজি 2.5 বছৰৰ ওপৰ হ'ল আজি এটা এনেকুৱা অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো যেটো অভিজ্ঞতাই আসলতে মোৰ দৰে সকলোকে এবাৰ ভাবিবলৈ বাধ্য কৰিব যে এই পৃথিৱীত মানে ঋণাত্মক শক্তিৰ প্ৰভাৱ ইমান বেছি থাকিব পাৰে নেকি লগতে যি সকলক এই শিতানে আমনি কৰে তেওঁলোকক আজিৰ এই ভিডিওটো চোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিলো আৰু এই শিতান কেৱল এক মনোৰঞ্জনৰ শিতান গতিকে ইয়াক তেনেদৰে আপোনালোকলৈ আগবঢ়ালো এতিয়া আগবাঢ়িছো আজিৰ অভিজ্ঞতাৰ ফালে আজি যিজনে নিজৰ অভিজ্ঞতাটো লিখি পঠিয়াইছে তেওঁৰ নামটো মই প্ৰকাশ নকৰো সেয়ে তেওঁক মই বিপ্লৱ বৰা বুলি সম্বোধন কৰিম আৰু ঠাইটুকুৰো মই খলাই দিছো গতিকে আগবাঢ়ো বিপ্লৱৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2017 চনৰ যেতিয়া বিপ্লৱৰ প্ৰথম বিয়া হয় মানে বিয়া হৈ তেওঁ নতুনকৈ নিজৰ যুগ্ম জীৱন আৰম্ভ কৰে বিপ্লৱৰ ঘৰ যোৰহাটত আৰু কৰ্মসূত্ৰে তেওঁ তিনিচুকীয়াত থাকিবলৈ ল'লে তিনিচুকীয়াৰ যেটুকুৰ ঠাইত তেওঁ ভাড়া ঘৰ লৈছিলে বিয়াৰ পিছত সেই ঠাইটুকুৰ চাৰিওফালে মুছলিম মানুহৰ বসতি থকা ঠাই আৰু যেহেতু অসমত আমি হিন্দু মুছলিম সকলো একেলগে মিলি থাকো গতিকে তেওঁ থাকিবলৈ বৰ এটা অসুবিধা নহল তেওঁ যিঘৰ মানুহৰ ভাড়া ঘৰটো লৈছিলে তেওঁলোকো মুছলিম সম্প্ৰদায়ৰে আছিলে কিন্তু তেওঁলোক বিৰাট মৰমিয়াল বোলে মানে তেওঁলোকক যেতিয়া বিপ্লৱে নতুন কইনা ঘৰ মানে প্ৰথম লৈ গৈছে তেতিয়া একদম বিপ্লৱৰ মাকে আদৰাৰ দৰে মালিকনিও নতুন কইনাক ধুনীয়াকৈ ঘৰলৈ আদৰিছে ভাত পানী খুৱাইছে আৰু তেওঁলোকে বৰ সুন্দৰকৈ নিজৰ জীৱন আৰম্ভ কৰিছে বিপ্লৱ চাকৰি সূত্ৰে সদায় ৰাতিপুৱা প্ৰায় 9:30 মান বজাত ওলাই যায় আৰু সন্ধিয়া 6:30 মান বজাত ঘৰ সোমায়হি তেওঁ বিয়াৰ পিছত এটা নতুন অভ্যাস গঢ়ি ল'লে যেহেতু ঘৈণীয়েক গোটেই দিনটো অকলে ৰুমত থাকে গতিকে তেওঁ অফিচৰ পৰা অহাৰ পিছত ঘৈণীয়েকক এবাৰ ফুৰাবলৈ লৈ যায় আৰু সেই মানে অভ্যাসটো তেওঁৰ দৈনন্দিন জীৱনৰ এক মানে স্বভাৱত পৰিণত হ'ল তেওঁলোক সদায় এপাক ওলাই যায় ওলাই গৈ কিবা এটা খায় কেতিয়াবা কিবা এটা বজাৰ কৰে ঘৰৰ লাগতিয়াল বস্তু কিনে কেতিয়াবা ভাল লগা কিবা বস্তু কিনে কেতিয়াবা সিনেমা চায় তেনেদৰে তেওঁৰ জীৱনটো বৰ সুন্দৰকৈ আগবাঢ়ি গৈ আছে আৰু তেওঁলোক যিটো এলেকাত থাকে তাৰ 100 মিটাৰ মান দূৰত এখন কবৰস্থান আছে মুছলিম সম্প্ৰদায়ৰ এখন কবৰস্থান কিন্তু সেই কবৰস্থানখন চহৰৰ একেবাৰে মাজমজিয়াত থকাৰ কাৰণে বৰ এটা জয়াল পৰিবেশ নহয় মানুহে তাৰ সন্মুখেদি অহা যোৱা কৰি থাকে ৰাতিয়ে দিনে মানুহ অহা যোৱা কৰে যিদিনাখনৰ পৰা তেওঁৰ জীৱনত খেলিমেলি আৰম্ভ হ'ল সেইদিনাখন আছিলে সৰস্বতী পূজা সৰস্বতী পূজাৰ দিনাখন তেওঁ স্বভাৱতকৈ অলপ সোনকালে ঘৰলৈ আহিলে আহি ঘৈণীয়েকক ক'লে যে ওলোৱা আমি অলপ ওলাই যাওঁ আজি তাতে সৰস্বতী পূজা গতিকে ভাল লাগিব বলা তেওঁ তেতিয়া ৰঙা চুট এযোৰ পিন্ধিলে আৰু সেই ৰঙা চুটযোৰ পিন্ধিলে বিপ্লৱে মানে তেওঁক বৰ সুন্দৰ দেখে সেইদিনাখনৰ প্ৰশংসা কৰি তেওঁ মানে ভাগৰা নাই বাৰে বাৰে কৈ আছে তোমাক ইমান ধুনীয়া লাগিছে তাৰপিছত তেওঁ মানে পিছবেলা হেনো মূৰ ধুইছিলে ঘৈণীয়েকে গতিকে চুলিকোছা শুকোৱা নাছিলে কাৰণে তেওঁ চুলিকোছা আকৌ বৰ ধুনীয়া দীঘল তেওঁ মেলিয়ে ওলাই গ'ল গৈ বজাৰত গৈ ফুচকা খালে ইফালে সিফালে অলপ ফুৰিলে আৰু উভতি আহিলে উভতি আহোঁতে আকৌ তেওঁলোকৰ মানে এলেকাটোত কাৰেণ্ট নাছিলে আৰু তেতিয়ালৈকে বিপ্লৱে ইনভাৰ্টাৰ কিনা নাই গতিকে ঘৈণীয়েকক তেওঁ ক'লে তুমি ড্ৰয়িং ৰুমতে বহি থাকা মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই পেলাই বহিয়ে থাকা মালিকনিহঁত আছে ঘৰত মই পটককৈ ওচৰৰ দোকানখনৰ পৰা মমবাতি লৈ আহোঁগৈ তেওঁলোকৰ ঘৰত তেতিয়া মমো নাছিলে আৰু বিপ্লৱ সেইবুলি ওলাই গ'ল মূল দৰ্জাখন খুলিয়ে থৈ গৈছে আৰু ঘৈণীয়েকে ড্ৰয়িং ৰুমতে বহি মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই মোবাইলটোকে পিটিকি আছে যেতিয়া বিপ্লৱ আহি পাইছেহি তেতিয়া ঘৈণীয়েক ড্ৰয়িং ৰুমত বহি থকা নাই আৰু তেওঁলোকৰ বেডৰুমৰ পৰা কিবা কিবি শব্দ শুনি আছে তেওঁ বিপ্লৱৰ অকণ মানে সন্দেহ হ'ল কি হ'ল তাই বেডৰুমত অকলে অকলে আন্ধাৰখন কিয় সোমাইছেগৈ সেইবুলি তেওঁ মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই বেডৰুম পাইছেগৈ আৰু তাৰপিছত তেওঁ যিটো দৃশ্য দেখিলে তেওঁ মানে চকু কপালত উঠিলে
মানুহগৰাকীয়ে বিচনাৰ ৰেলিংখনত ধৰি মানে তেওঁ বিচনাখনত বহি আছে আৰু হাত দুখন পিছলৈ দি ৰেলিংখনত ধৰি আছে চুলিকোছা মেলা সন্মুখলৈ উলিওৱা আৰু মানে বিৰাট অদ্ভুত ধৰণৰ আচৰণ কৰি আছে তেতিয়া বিপ্লৱে নিজৰ ঘৈণীয়েকৰ নাম লৈ বাৰে বাৰে মাতিছে হে ৰাখি হ'ল তোমাৰ কিয় তেনেকৈ আছা সুধিছে তেতিয়া উত্তৰত পিছে বিপ্লৱে ঘৈণীয়েকৰ মাতটো শুনা নাই শুনিছে এটা মিশ্ৰিত মাত যেন ঘৈণীয়েকৰ মাতৰ লগত আৰু কোনোবাই কথা কৈছে সেই মাতটো আছিল এজন পুৰুষৰ মাত আৰু এই বৰ চিঞৰ বাখৰ কৰিছে মানে কোন সোধোতে কৈছে মই এইক লৈ যাম তেনেকৈ কৈছে বিপ্লৱৰটো বিৰাট ভয় লাগিলে লগালগ তেওঁ ওলাই গৈ মালিকনীক চিঞৰি মাতিলে মালিকনী আহি পোৱাৰ লগে লগে মালিকো আহিছে লগতে তেওঁলোকে তেতিয়া কৈছে এই গাত কিবা এটা লাগিছে চাগে সেই বুলি ওচৰ চুবুৰীয়া আৰু কেইঘৰমানক মাতি আনিলে সকলোৱে আহি তেতিয়া খাটাং যে তাইৰ গাত কিবা এটা লাগিলে মালিকনীৰ আকৌ এজন মৌলবী চিনাকি আছিলে মৌলবীজনক তেওঁ ফোন কৰি মাতি পঠিয়ালে মৌলবীজনেও মানে অতি শীঘ্ৰে আহি তেওঁলোকৰ ঘৰ পালেহি আৰু আহি দেখিয়ে গম পাইছে যে ছোৱালীজনীৰ গাত কিবা এটা লাগিছে তেতিয়া বিপ্লৱক সোধোতে বিপ্লৱে ক'লে যে আজি ওলাই গৈছিলোঁ সন্ধিয়া সময়ত আৰু বাকী একো নাই আমি আহি ঘৰ পালোহি তেতিয়া মানুহজনে ক'লে যে তাই মানে চুলিকোছা মেলি গৈছিলে আৰু সেয়েহে তহঁত সেই কবৰস্থানৰ সন্মুখেদি গৈছিলি আৰু তাৰ পৰা কিবা এটা বস্তু তাইৰ গাত লাগি আহিছে একদম হাহাকাৰ অৱস্থা মানে তাৰপিছত সেই মৌলবীজনে বহুত কিবা কিবি কৰি দুটা তাবিজ দিলে এটা বিপ্লৱক পিন্ধিবলৈ দিলে আৰু এটা বিপ্লৱৰ ঘৈণীয়েকক পিন্ধিবলৈ দিলে আৰু তাৰপিছত মানে বহুত কিবা জৰা ফুকা কৰিলে আৰু সেই তাবিজকেইটা পিন্ধাৰ পিছত মানুহগৰাকীয়ে অকণমান সকাহ পালে তাই ভাগৰি বিচনাত মানে ঢলি পৰিলে আৰু গোটেই ৰাতিটো তাই মানে একদম মৰা মানুহৰ নিচিনাকৈ পৰি থাকিলে কেৱল উশাহটো মাজে মাজে বিপ্লৱে চাই গম পাইছে যে ঘৈণীয়েক জীয়াই আছে আৰু গোটেই নিশা মালিকৰ ঘৈণীয়েক মালিক ওচৰ চুবুৰীয়া সকলো বিপ্লৱহঁতৰ ঘৰতে থাকিলে পিছদিনাখন ৰাতিপুৱা যেতিয়া ঘৈণীয়েকে সাৰ পাইছে তেতিয়া ঘৈণীয়েকৰ একো কথাই মনত নাই বিপ্লৱতে ভাবিলে হয়তো চাগে ভগৱানে সিমানতে মানে ৰক্ষা কৰিলে তেওঁলোকক আৰু তাৰপিছত তেওঁ 2-3 দিন অফিচলৈ নগ'ল ঘৈণীয়েকৰ লগতে থাকিলে সেই 2-3 দিন পিছত তেওঁৰ একো নহ'ল চতুৰ্থ দিনাখন তেওঁ তাবিজটো মানে বিচাৰি পোৱা নাই যিটো তাবিজ মৌলবীজনে দি দিছিলে বিপ্লৱৰটো আছে মানুহগৰাকীৰ তাবিজটো নাই তাৰপিছত ৰাতি আকৌ সেই একেই ঘটনা সেই বস্তুটোৱে আকৌ মানে তাইৰ গাত দেখা দিছে সেইবাৰো মালিকনীক মাতি আনিলে মালিকনীয়ে আকৌ সেই মৌলবীজনক মাতিলে তাৰপিছত ওচৰ চুবুৰীয়া আহিলে একেই ঘটনা পুনৰাবৃত্তি ঘটিল মৌলবীজনে আকৌ তাবিজটো দিলে তাৰপিছত বিপ্লৱে মানে হতাশাত ভুগিবলৈ ল'লে আৰু তেওঁ চাকৰি এৰি যোৰহাটৰ নিজৰ ঘৰলৈ গুচি আহিলে মানে নিজৰ ঘৰ যোৰহাটৰ এখন গাঁৱত আছিলে গতিকে যোৰহাট চহৰতে তেওঁ বেলেগ এটা ভাড়া ঘৰ ল'লে আৰু তাৰ পৰাই তেওঁ বেলেগ এটা চাকৰি কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত কেইদিনমান ভালদৰে গ'ল তেতিয়া বিপ্লৱে ভাবিলে হয়তো চাগে আৰু সেইবোৰ বস্তু ঘটনা নঘটিব কিন্তু এদিনাখনৰ কথা নিশা ঠিক 11:30 বজাত ঘৈণীয়েকৰ আকৌ সেই আচৰণ এইবাৰ পিছে বিপ্লৱৰ ভয় লগা নাই কাৰণ আগতেও দুবাৰ তেওঁ ঘৈণীয়েকক তেনেদৰে মানে আচৰণ কৰা দেখিছে তাৰপিছত তেতিয়া বিপ্লৱে বাৰে বাৰে সুধিছে যে কোন তই কিয় তই মোৰ মানুহজনীৰ গাত সোমাইছ আৰু তই কেতিয়া একেবাৰে তাইৰ গাৰ পৰা ওলাই যাবি তেতিয়া সেই বস্তুটোৱে আচলতে মাত দিলে আৰু গোটেই কাহিনীখিনি ক'লে তাক হেনো কোনোবাই হত্যা কৰিছিলে আৰু হত্যা কৰি সেই কবৰস্থানখনতে পুতি থৈছে আৰু এতিয়া তাক মানে মুক্তি লাগে তেতিয়া বিপ্লৱে মানে কৈছে যে তোক আমি কেনেকৈ মুক্তি দিম মোৰ মানুহজনীয়ে তোক কেতিয়াকৈ মুক্তি দিব তেতিয়া সি ক'লে এইক মই লগত লৈ যাম তেতিয়াই মই মুক্তি পাম এই কথা শুনাৰ লগে লগে বিপ্লৱৰ বিৰাট বেছি খং উঠিলে আৰু তেওঁ মোবাইলতে হনুমান চালিচাখন উলিয়াই লৈ পঢ়িবলৈ ল'লে হনুমান চালিচা পঢ়াৰ পিছত সেই বস্তুটোৰ মাতটো নাইকিয়া হ'ল আৰু ঘৈণীয়েকে আকৌ অলপ শুব পাৰিলে সেইদিনাখনৰ পিছত আকৌ 2 দিনমান ঠিকে থাকি আকৌ 3 নম্বৰ দিনাখন সেই একেই ঘটনা এইবাৰো বিপ্লৱৰ পিছে ভয় লগা নাই তেওঁ হনুমান চালিচাখন পঢ়ি আছে তেওঁ মানে কণ্ঠস্থ হৈ গ'ল হনুমান চালিচাখন আৰু তাৰপিছত তেওঁ বাৰে বাৰে বস্তুটোক এটা কথাই সুধিছে যে তই কেতিয়া একেবাৰে মোৰ মানুহজনীক এৰিবি আৰু সেই উত্তৰত একেটা কথাই কয় যে মই তাইক মোৰ লগত লৈ যাম আৰু এই ঘটনাটো বিপ্লৱহঁতৰ জীৱনত প্ৰায়ে হ'বলৈ ল'লে ইয়াক লৈয়ে যেন তেওঁলোক জীয়াই থাকিবলৈ ল'লে আৰু যোৰহাটতো তেওঁ কোনোবা এজন মৌলবীক মাতি আনি কথাখিনি কৈ বস্তুখিনি দেখুৱালে মৌলবীজনেও তাবিজ দিলে তাবিজকেইটা পিন্ধি থাকিলে ঠিকে থাকে কিন্তু কেইদিনমানৰ পিছতেই তাবিজকেইটা হেৰাই যায় কেনেকৈ
বিপ্লৱৰ ঘৈণীয়েকৰ গাৰ পৰা এৰাই যায়, কোনেও গম নাপায়, বিপ্লৱৰ ঘৈণীয়েকেও গম নাপায়। দিনবোৰ তেনেদৰেই গৈ আছিলে। বিপ্লৱে ভাবিছিলে যে ভগৱানে তেওঁক ৰক্ষা কৰিব, তেওঁৰ ঘৈণীয়েকৰ পৰা সেই বস্তুটো কেতিয়াবা নহয় কেতিয়াবা এৰাই যাব। কিন্তু 2025 চনৰ জানুৱাৰী মাহৰ 30 তাৰিখে সঁচাকৈয়ে সেই বস্তুটোৱে বিপ্লৱৰ ঘৈণীয়েকক নিজৰ লগত লৈ গ'ল। বিপ্লৱৰ দেউতাক নাই, মাকো 2025 চনৰ জানুৱাৰী 11 তাৰিখে ঢুকাল। আৰু তাৰপিছত 30 তাৰিখে বিপ্লৱে নিজৰ পত্নীক হেৰুৱালে। সেই বস্তুটোৱে যিদৰে কৈছিলে যে মই তাইক লগত নিলেই মই মুক্তি পাম, সি সঁচাকৈয়ে বিপ্লৱৰ ঘৈণীয়েকক লগত লৈ গ'ল। মই আচলতে অভিজ্ঞতাবোৰ আপোনালোক সকলোৱে জানে যে পুৰণা অভিজ্ঞতাৰ পৰা পঢ়ি আহোঁ। বিপ্লৱে এই অভিজ্ঞতাটো দিয়া বেছি দিন হোৱা নাই, জুন মাহতে দিছে। আৰু তেওঁ মানে নামটো ছদ্ম নামহে কৈছোঁ দেই, তেওঁৰ আচল নামটো মই প্ৰকাশ কৰা নাই। আৰু তাৰপিছত মোৰ বহুকেইটা মানে ৰিচেণ্ট ভিডিঅ'ত তেওঁ কমেণ্ট কৰিছে যে মই আপোনাক মেছেজ দি থৈছোঁ, মোৰ মেছেজটো চাব। মই তেতিয়া চাই প্ৰথমে মই মানে পঢ়া নাই, মই কেৱল মেছেজটো চিন কৰি লিখিছোঁ, ভাইটি মই এতিয়া ডিচেম্বৰ 2024ৰ মানে অভিজ্ঞতাবোৰ পঢ়ি আছোঁ, তোমাৰটো আহিবলৈ সময় লাগিব, সেইবুলি কৈ স্মাইলি এটা দি থৈছিলোঁ। তাৰপিছত তেওঁ লিখিলে যে আপুনি মোৰ অভিজ্ঞতাটো পঢ়ালৈ মই এই পৃথিৱীত থাকিম নে নাথাকোঁ নাজানো, বিৰাট ডিপ্ৰেশ্যনত ভুগিছোঁ। গোটেই ঘটনাটো তেওঁ ইতিমধ্যে বিৱৰি লিখিয়ে থৈছে। তেওঁ শেষত কৈছে যে মই মানুহক এটা কথাই ক'ব বিচাৰোঁ যে এইবোৰ কথা বৰ মানে তুলুঙাকৈ ভাবিব নালাগে। বিপ্লৱেও হেনো আগতে এইবোৰ কথা একেবাৰে বিশ্বাস কৰা নাছিলে যে নিগেটিভ এনাৰ্জিও এই পৃথিৱীত থাকে, কিন্তু তেওঁ তাৰ যিটো প্ৰকোপ সহিলে তেওঁৰ পত্নীয়ে, আৰু শেষত যেতিয়া সেই বস্তুটোৱে নিজৰ লগত লৈ গ'ল, তেওঁ ভাবিবলৈ বাধ্য হ'ল যে এই পৃথিৱীত ধনাত্মক শক্তিৰ লগতে ঋণাত্মক শক্তিও থাকে, আৰু আমি ইয়াক বৰ সাধাৰণ বুলি ভাবিব নালাগে। বিপ্লৱ, তোমাক এটা কথা কওঁ, মই মেছেজতো তোমাক ইতিমধ্যে লিখিছোঁ যে ভাগি নপৰিবা বুলি মই নকওঁ, কাৰণ তুমি তোমাৰ পত্নীক হেৰুৱাইছা, তাৰ আগতে তোমাৰ মাতৃ, তোমাৰ দেউতাও তোমালোকৰ মাজৰ পৰা গুচি গৈছে। গতিকে তুমি কি মানসিক যন্ত্ৰণাত আছা মই তাক অনুভৱ কৰিব পাৰিছোঁ। আৰু তোমাৰ অভিজ্ঞতাটো আজি পঢ়াৰ পিছত আচলতে মই পঢ়িম নে নপঢ়িম মানে সেইটো ভাবি থাকোঁতে বহুত সময় লাগিলে। তাৰপিছত তোমাৰ মেছেজটোৱে মোক বৰ মানে দুখ দিলে যে মই তোমাৰ অভিজ্ঞতাটো পঢ়ালৈ তুমি নাথাকিবও পাৰা বুলি যিটো কথা লিখিলা। এই পৃথিৱীত ভগৱানে আমাক সকলোকে এটা উদ্দেশ্যৰে পঠিয়াইছে, আৰু যিদৰে আমি ভাইটি তোমাক অনুৰোধ কৰিছোঁ, একো বেয়া পদক্ষেপ নল'বা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। হয়তো চাগে তোমাৰ পত্নীয়ে বহুত ভুগি আছিলে আৰু সেয়েহে তেওঁ মুক্তি পালে বুলিয়ে ভাবা। হয়তো চাগে তেওঁ এই পৃথিৱীলৈ অহাৰ উদ্দেশ্যটো এইটো আছিলে যে সেই অতৃপ্ত আত্মাটোৰ মুক্তি তেওঁৰ জৰিয়তে হ'ব, তেনেদৰে লিখা আছিলে। গতিকে তুমি এক উদ্দেশ্য লৈ আগবাঢ়া, তোমাৰ পত্নীৰ নাম জীয়াই ৰাখা, আৰু তেওঁৰ কাৰণে ভাবি তুমি জীৱনত আগুৱাই যা। তেওঁ জানো ভাল পালেহেঁতেন তুমি এনেদৰে মানে ডিপ্ৰেশ্যনত থাকিলে? কেতিয়াও নাপালেহেঁতেন। গতিকে অনুৰোধ কৰিছোঁ তুমি যাতে ভাগি নপৰা। মই ভবা নাছিলোঁ মোৰ এই শিতানত কেতিয়াবা মই এনেদৰে কান্দিবলগীয়া হ'ব, কাৰণ আজিলৈকে যিবোৰ অভিজ্ঞতা পঢ়িছোঁ সকলোৰে মানে দুখ লুকাই আছে তাত, কিন্তু আজি বিপ্লৱৰ যিটো অভিজ্ঞতা পঢ়িলোঁ মোৰ মানে ভাষা নাই, মই কেনেদৰে ৰিয়েক্ট কৰিম। ভগৱানে তোমাৰ পত্নীৰ আত্মাক শান্তি দিয়ক, আৰু তুমিও ভালদৰে জীৱনত আগুৱাই যোৱা, এই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিলোঁ।